নমস্কাৰ এই ভিডিঅটো সেই সকল ব্যক্তিৰ কাৰণে যিসকলে অসম চৰকাৰৰ অধীনত এটি নিয়মীয়া পোষ্টত চাকৰি পাবৰ কাৰণে সক্ষম হৈছে তেও জি ডিপাৰ্টমেণ্টৰে নহওক কিয় তেও যদি নিয়মীয়া চাকৰি পোষ্ট এটিত চাকৰি পাবৰ কাৰণে সক্ষম হৈছে তেওঁৰ কাৰণে এই ভিডিঅটো বহুত জৰুৰী শিক্ষক ইৰিগেশ্যন পিডব্লিউডি মণ্ডল ব্লক অফিস বা জি ডিপাৰ্টমেণ্টতে নহওক কিয় তেও যদি এটি নিয়মীয়া পোষ্টত চাকৰি পাবৰ কাৰণে সক্ষম হৈছে তেও কেইটিমান বিশেষ কাম কৰিব লাগিব এতিয়া কথাটো হল আপুনি পোন প্ৰথমতে যেতিয়া চাকৰিটো পাব চাকৰি পোৱাৰ পিছত আপোনাৰ হাতত যেতিয়া এপইন্টমেন্ট লেটাৰখন পৰিব তাত লিখা থাকিব 15 দিনৰ ভিতৰত আপুনি কি কৰিব লাগে সেই চাকৰিটো জয়েন কৰিব লাগিব এতিয়া জয়েন কৰাৰ লগে লগে আপুনি চৰকাৰৰ পৰা দৰমহা পাবৰ কাৰণে সক্ষম নহয় জয়েন কৰাৰ আগত তিনিটা বিশেষ প্ৰসেস আছে সেই প্ৰসেস তিনিটা কমপ্লিট কৰাৰ পিছতহে আপুনি দৰমহা পাবৰ কাৰণে সক্ষম হ'ব এনেকুৱা ধৰণৰ ভিডিঅসমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনী কান্ত ডেকা সাবস্ক্ৰাইব কৰিব পাৰে আমাৰ ফেসবুক পেজ নলিনী কান্ত ডেকা পেজ ফলো কৰিব পাৰে লগতে আমাৰ হোৱাটসঅ্যাপ চেনেলত জয়েন হ'ব পাৰে মই ইউটিউব চেনেল ফেসবুক পেজ আৰু হোৱাটসঅ্যাপ চেনেলৰ লিংক ভিডিঅ ডেসক্ৰিপচনত দিছো তাত গৈ ক্লিক কৰি আপোনালোকে জয়েন হৈ ল'ব বুলি আশা কৰিলো প্ৰথম প্ৰসেসটো হল এনপিএছ নেশনেল পেনশন স্কিমত আপুনি এটি একাউন্ট খুলিব লাগিব বৰ্তমান যেহেতু 2005 চনৰ পিছৰ পৰা অসমত এনপিএছ ব্যৱস্থাটো প্ৰৱৰ্তন হৈ আছে ভাৰত চৰকাৰে যেহেতু নতুনকৈ এতিয়া ইউপিএছ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিবৰ কাৰণে গৈ আছে কিন্তু ইউপিএছৰ সম্পূৰ্ণ যিখিনি কথা সেই কথাখিনি যেহেতু অসমত এতিয়াও ইমপ্লিমেন্ট হোৱা নাই গতিকে আপুনি ৰেগুলাৰ চাকৰি পোৱাৰ লগে লগে এনপিএছত এটি একাউন্ট খুলিব লাগিব অৰ্থাৎ নেশনেল পেনশন স্কিমত এটা একাউন্ট খুলিব লাগিব এতিয়া কথাটো হল নেশনেল পেনশন স্কিম কি হয় নেশনেল পেনশন স্কিম হৈছে এনেকুৱা এটা ব্যৱস্থা যিটোৰ জৰিয়তে আপুনি অৱসৰৰ পিছত পেনশন পাবৰ কাৰণে সক্ষম হ'ব তাৰ কাৰণে প্ৰতি মাহতে আপোনাৰ দৰমহাৰ পৰা 10% ধন কাট খাব আৰু অসম চৰকাৰে 14% ধন আপোনাক দিব অৰ্থাৎ সৰ্বমুঠ আপুনি যিমান দৰমহা পায় তাৰ 24% ধন আপোনাৰ এনপিএছ একাউন্টত জমা হ'ব দুই নম্বৰ কথাটো হল এই প্ৰভিজনেল স্যালাৰিৰ কাৰণে প্ৰপ'জাল অৰ্থাৎ প্ৰভিজনেল স্যালাৰি লবৰ কাৰণে আপুনি এটা অনলাইন কৰিব লাগিব The provisional salary to কি হয় আপুনি ৰেগুলাৰ পোষ্ট এটাত চাকৰি পোৱাৰ লগে লগে আপুনি পোনপটীয়াভাৱে দৰমহা পাবৰ কাৰণে সক্ষম নহয় অৰ্থাৎ যেটো নিয়মীয়া দৰমহা আপুনি নিয়মীয়া পোষ্টতে আপুনি এপইন্টমেন্ট পালেও আপুনি নিয়মীয়া দৰমহা পাবৰ কাৰণে সক্ষম নহয় সমাহৰ কাৰণে এটা প্ৰভিজনেল স্যালাৰি বা দৰমহা আপোনাক দিব প্ৰভিজনেল স্যালাৰি বা দৰমহাটো এনেকুৱা ধৰণৰ আপোনাৰ সেই দৰমহাটো আপোনাৰ কোনো ধৰণৰ তেজাৰীৰ যি আপোনাৰ ফিন এসাম আছে ফিন এসামৰ জৰিয়তে নহব আপোনাক দৰমহাটো দিব তেজাৰীৰ জৰিয়তে আপুনি দৰমহাটো পাব কিন্তু ফিন এসামত আপোনাৰ যেটো একাউন্ট থাকিব সেই একাউন্টটো তেতিয়ালৈকে আপোনাৰ এক্টিভ নহব যেতিয়ালৈকে আপোনাৰ প্ৰভিজনেল স্যালাৰিটো গৈ ফাইনেল স্যালাৰিলৈকে কনভাৰ্ট নহয় গতিকে প্ৰভিজনেল স্যালাৰি মানে হৈছে আপোনাৰ দৰমহাৰ কামখিনি কৰা শেষ হোৱালৈকে আপুনি যাতে চলাত অসুবিধা নহয় তাৰ কাৰণে আপোনাক দৰমহাটো দি থকা হ'ব এটো হৈছে প্ৰভিজনেল স্যালাৰি আপুনি এই প্ৰভিজনেল স্যালাৰি লবও পাৰে নলবও পাৰে এটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে প্ৰথমতে আহিল এনপিএছ একাউন্ট এটা ক্ৰিয়েট কৰিব লাগিব দুই নম্বৰতে প্ৰভিজনেল স্যালাৰিৰ কাৰণে আপুনি অনলাইন কৰিব লাগিব আজিকালি যি স্যালাৰি সকলোখিনি কথা অনলাইন সিস্টেমত হয় তাৰ পিছত আপুনি ক'ব লাগিব এটা প্ৰধান যেটো কাম হেতু হৈছে ফাৰ্স্ট স্যালাৰি প্ৰপ'জাল ফাৰ্স্ট স্যালাৰিৰ কাৰণে এটা প্ৰপ'জাল পঠাব লাগিব এতিয়া তিনিওটা কথা বিতংকৈ আলোচনা কৰিম কোনটোৰ কাৰণে কি ডকুমেন্টস লাগে সেই কথাখিনিও আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম যেহেতু এনপিএছ মানে হৈছে নেশনেল পেনশন স্কিম আপুনি দৰমহা পোৱাৰ পিছত আপোনাৰ যে 24% ধন জমা হ'ব তাৰ কাৰণে এটা একাউন্ট লাগিব পোন প্ৰথমতে আপুনি এনপিএছৰ কামখিনি কৰিব লাগিব এনপিএছৰ কামখিনি কৰিবৰ কাৰণে আজি পৰা কিছু বছৰ আগলৈকে যিকোনো ব্যক্তিয়ে আপোনাৰ এই স্যালাৰিৰ লগত জড়িত এনপিএছৰ কামখিনি কৰিব পাৰিছিল কিন্তু এতিয়া
স্যালারিৰ লগত জড়িত এনপিএছৰ কামখিনি কৰিবৰ কাৰণে বিদ্যালয় নহয় ডিডিউৰ কি লাগিব ফিনেছামৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ'ব অৰ্থাৎ ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে লগইন কৰি তাতহে কি কৰিব পৰা যায় এনপিএছৰ কামখিনি কৰিব পৰা যায় যদি আপুনি স্যালাৰি ৰেগুলাৰ মানে দৰমহা পোৱা ব্যক্তি হিচাপে আপুনি মানে কি পাইছে চাকৰি পাইছে এতিয়া এই কামখিনি কোনে কৰে কেনেকুৱা ধৰণে কৰে হেতু পিছৰ কথা আপুনি বিদ্যালয়ত গৈ কেৰাণীজনৰ লগত আলোচনা কৰিব কেৰাণীজনে আপোনাক পৰামৰ্শ দিব কেনেকৈ কামখিনি কৰিব এতিয়া তাৰ কাৰণে আপোনাক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব অৰ্থাৎ এনপিএছ একাউণ্ট এটা খুলিবৰ কাৰণে আপোনাক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব প্ৰথম প্ৰয়োজন হ'ব আপোনাৰ এপইন্টমেন্ট লেটাৰখন আপুনি চাকৰি পোৱাৰ লগে লগে এখন এপইন্টমেন্ট লেটাৰ পাব সেই এপইন্টমেন্ট লেটাৰখন আপোনাক লাগিব 2 নম্বৰতে লাগিব জয়নিং লেটাৰ মানে হল এপইন্টমেন্ট যেতিয়া পায়দি নিৰ্দিষ্ট আপুনি অফিসটোত বা ডিপাৰ্টমেন্টত বা বিদ্যালয়খনত যতে নাযাওক যেতিয়া আপুনি জয়েন কৰিবৰ কাৰণে যাব আপুনি এখন এপ্লিকেশন লিখিব লাগিব যে কি সেই ডিপাৰ্টমেন্টৰ হেডলৈকে যে আপুনি অমুক তাৰিখে চাকৰি পাইছে জয়েন কৰিব বিচাৰে এখন হৈছে জয়নিং লেটাৰ এইখন লাগিব 3 নম্বৰতে লাগিব এখন আন্ডাৰটেকিং মানে কি আপোনাৰ এপইন্টমেন্ট লেটাৰখনৰ লাষ্টৰ পেৰাগ্ৰাফটোত চাব তাত এটা আন্ডাৰটেকিং আছে যে কি 2005 চনৰ পিছত যেহেতু পেনশনৰ ব্যৱস্থাটো সলনি হৈছে সেই মতে আপুনি পেনশন লবৰ কাৰণে বাধ্য বা লব বিচাৰে সেই ধৰণে এখন আন্ডাৰটেকিং আছে আন্ডাৰটেকিংখন লাগিব তাৰ পিছত লাগিব জয়নিং ৰিপৰ্ট মানে হল আপুনি যে সেই বিদ্যালয়খনত জয়েন কৰিছে বা সেই অফিসটোত জয়েন কৰিছে তাৰ যিজন প্ৰধানে নিৰ্দিষ্ট এই অফিসলৈকে এটা লিখনি লিখিব এখন লেটাৰ লিখিব যে কি এই মানে কি হৈছে জয়নিং এটা ৰিপৰ্ট লিখিব যে কি অমুক ব্যক্তিজনে আমাৰ বিদ্যালয়ত জয়েন কৰিছে এনেকুৱা ধৰণৰ এটা জয়নিং ৰিপৰ্ট লিখিব এই জয়নিং ৰিপৰ্টটো লাগিব তাৰ পিছত লাগিব মেডিকেল ফিটনেস সাৰ্টিফিকেট আপুনি চাকৰি পোৱাৰ লগে লগে মেডিকেল ফিটনেস সাৰ্টিফিকেট এখনৰ প্ৰয়োজন হ'ব আমি আমাৰ আগৰ ভিডিঅত মেডিকেল ফিটনেস সাৰ্টিফিকেট কি বা কেনেকুৱা ধৰণে উলিয়াব পাৰি সেই বিষয়ে মই আপোনালোকক কৈ থৈছো গতিকে মেডিকেল ফিটনেস সাৰ্টিফিকেটখন নিজৰ যিখন জিলা সেই জিলাখনৰ জয়েন্ট ডাইৰেক্টৰ অফিচৰ পৰা উলিয়াব লাগিব তাৰ পিছত লাগিব পুলিশ ৰিপৰ্ট মানে হৈছে আপুনি যে কোনো ধৰণৰ ক্ৰিমিনেল এক্টিভিটিৰ লগত জড়িত নহয় তাৰ কাৰণে আপুনি য'ত বসবাস কৰে সেই বসবাস কৰা ঠাইখন যিখন থানাৰ অধীনত পৰে সেই থানাৰ জৰিয়তে এখন আপুনি পুলিশ ৰিপৰ্ট এটা ল'ব লাগিব যে কি আপোনাৰ কোনো ধৰণৰ কি নাই ক্ৰিমিনেল এক্টিভিটিৰ লগত জড়িত নহয় তাৰ উপৰি আপুনি এখন কোৰ্ট এফিডেভিটো দিব পাৰে যে কোৰ্টত যদি আপুনি নটাৰী কৰি লয় যে আপুনি কোনো ধৰণৰ এই ক্ৰিমিনেল এক্টিভিটিৰ লগত জড়িত নহয় বুলি তেনে সেই এক্টিভিটিৰ লগত জড়িত যদি সেই নটাৰীখন বনাই লয় কোৰ্টৰ পৰা সেইখন হলেও হ'ব তাৰ পিছত লাগিব পান কাৰ্ড স্যালাৰি হোৱাৰ লগে লগে আপোনাৰ পান কাৰ্ডৰ প্ৰয়োজন হ'ব কাৰণ আমাৰ সকলোবিলাক ধনৰ লেনদেন পান কাৰ্ডৰ জৰিয়তে আমি কি কৰিব পাৰো উপলব্ধ হয় গতিকে পান কাৰ্ড লাগিব তাৰ পিছত লাগিব বেংক পাছবুক আপোনাৰ সচৰাচৰ আমাৰ স্যালাৰি একাউন্ট বিলাক ষ্টেট বেংক অফ ইণ্ডিয়াত আছে আৰু গতিকে আপোনাৰ নিশ্চয় ষ্টেট বেংক অফ ইণ্ডিয়া এটা পাছবুকৰ প্ৰয়োজন হ'ব কোনোবা ডিপাৰ্টমেন্টৰ যদি বেলেগ এই বেংকৰ পাছবুক হলে হয় সেইটো মই ভালদৰে নাজানো নিশ্চয় হ'ব পাৰে কিন্তু সচৰাচৰ আমাৰ যিমান বিলাক কৰ্মচাৰী আছে তেওঁলোকৰ স্যালাৰিটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ জৰিয়তে হয় ষ্টেট বেংক অফ ইণ্ডিয়াৰ পাছবুক বুলি কোৱাৰ লগে লগে আপোনালোকক এটা কথা কৈ থৈ দিও আপুনি আপোনাৰ একাউন্টটো স্যালাৰি পেকেজ কৰি ল'ব লাগিব এটা স্যালাৰি পেকেজ কি হয় আপুনি বেংকত গৈ আপুনি আপোনাৰ একাউন্টটো যেতিয়া জমা দিব বা পাছবুকটো জমা দিব আপুনি যেতিয়া ৰেগুলাৰ চাকৰি পোৱা বুলি তাত ক'ব তেতিয়া তেওঁলোকে আপোনাৰ একাউন্টটো স্যালাৰি পেকেজ কৰি থৈ দিয়ে স্যালাৰি পেকেজৰ অৰ্থটো হ'ল আপুনি যদি একাউন্টটো স্যালাৰি পেকেজ কৰি লয় তেতিয়া হলে আপোন বাহন আপোন ঘৰ পৰা আদি কৰি যিমান বিলাক লোনৰ সুবিধা আছে সেই লোনৰ সুবিধাবিলাক আপুনি তাত পাব কাৰণে সক্ষম হ'ব এটো কৰিবই লাগিব বা বেংকত গলে এটো কৰি দিব তাৰ পিছত হৈছে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনাৰ এখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব কালাৰ তাৰ পিছত লাগিব সিগনেচাৰ আপোনাৰ নিজৰ সিগনেচাৰটো লাগিব তাৰ পিছত লাগিব আধাৰ কাৰ্ড এখিনি হৈছে আমাৰ এনপিএছৰ কাৰণে প্ৰয়োজনীয় ডকুমেন্টছ আৰু এই ডকুমেন্টছ খিনি লৈ যেতিয়া আপুনি অনলাইন কৰাৰ পিছত আপুনি বিদ্যালয়ৰ এই ফিনেছামৰ ইউজাৰ আইডি পাছৱৰ্ডৰ জৰিয়তে যেতিয়া অনলাইন কৰাৰ পিছত সেই প্ৰপ'জেলটো আপোনাৰ নিৰ্দিষ্ট ট্ৰেজাৰীলৈকে গুচি যাব ট্ৰেজাৰীলৈকে গুচি যোৱাৰ পিছত ট্ৰেজাৰীয়ে সেইটো এপ্ৰুভ কৰিব এপ্ৰুভ কৰাৰ পিছত আপুনি কম্পিউটাৰৰ পৰা এটা প্ৰিন্ট আউট পাব
এই প্ৰিন্ট আউটটো এতিয়া আপুনি কি কৰিব লাগিব আপুনি আপোনাৰ প্ৰধান শিক্ষকৰ ওচৰলৈকে লৈ যাব লাগিব বা যিজন হেড হয় প্ৰধান শিক্ষক বুলি এই কাৰণে কৈছো আমি যেটো বিদ্যালয়ৰ লগত জড়িত গতিকে আপুনি য'ত জয়েন কৰে তাৰ সেই অফিসটোৰ যিজন প্ৰধান ব্যক্তি তেওঁৰ ওচৰলৈকে লৈ যাব লাগিব তেওঁ তাত কি কৰি দিব সিগনেচাৰ কৰি দিব এতিয়া আপোনাৰ আৰম্ভ হ'ল ফাৰ্স্ট স্যালাৰি প্ৰপোজালৰ কাম এনপিএছৰ কামখিনি শেষ হ'ল এতিয়া আপুনি ফাৰ্স্ট স্যালাৰি প্ৰপোজালৰ কাৰণে কাম কৰিব লাগিব বা provisional salary karone kam koribo lagibo provisional salary aru first salary proposal or karone eke dhoronor documents lagibo provisional salary to hobo apunar provisional hisabe salary to pabo permanent nohoy aru first salary proposal mane hol apuni ekkebare full phase dormaha pabo kane hokkom hobo he kam kini সম্পন্ন hole etia provisional salary ba first salary proposal or karone apunak ki documents or provision hobo ইতিমধ্যে আপুনি এনপিএছ ত এপ্লাই কৰিলে এনপিএছ ত এপ্লাই কৰাৰ পিছত এনপিএছ ৰ পৰা এটা প্ৰিন্ট আউট পালে অৰ্থাৎ তাত আপোনাৰ এনপিএছ নাম্বাৰটো আহি যাব এটো এনপিএছ নাম্বাৰটো আহিবৰ কাৰণে মিনিমাম 7 দিন বা 8 দিনৰ প্ৰয়োজন হয় বা 10 দিন ধৰক এপ্লাই কৰাৰ পৰা 10 দিনৰ ভিতৰত আপুনি এনপিএছ নাম্বাৰটো পাই যাব এতিয়া যদি আপুনি আগতে কোনোবাটা ৰেগুলাৰ চাকৰি কৰি থকা এজন ব্যক্তি ৰেগুলাৰ পোষ্টত চাকৰি কৰি থকা ব্যক্তি হয় তেতিয়া হলে আপোনাৰ এই প্ৰথম কামখিনি এই এনপিএছ ৰ কামখিনি প্ৰয়োজন নহয় কাৰণ ইতিমধ্যে যেটো আপোনাৰ এনপিএছ একাউন্ট থাকিব তেতিয়া আপোনাৰ কাম হ'ব আপুনি এনপিএছ একাউন্টটো হেই ডিপাৰ্টমেন্টৰ পৰা এই ডিপাৰ্টমেন্টলৈকে নতুন ডিপাৰ্টমেন্টলৈকে আমি ট্ৰান্সফাৰ কৰিব লাগিব ইয়াৰ কাৰণে বেছি কথাৰ প্ৰয়োজন নহয় যেতিয়া আপুনি ৰিজাইন দিব এলপিসি বুলি কোৱা হয় লাষ্ট পে সাৰ্টিফিকেট লাষ্ট পে সাৰ্টিফিকেটখন আনি যেতিয়া জমা দিব তেতিয়া হলে অটোমেটিক্যালি আপোনাৰ কি তাত এটা মানে সিস্টেমৰ জৰিয়তে সেই ডিপাৰ্টমেন্টৰ পৰা এই ডিপাৰ্টমেন্টলৈকে আপোনাৰ এনপিএছ একাউন্টটো ট্ৰান্সফাৰ হৈ যাব এটা এনপিএছ একাউন্টটো হল যদি আপুনি আগতে ৰেগুলাৰ পোষ্টত চাকৰি কৰা ব্যক্তি হৈছে তথাপিও আপোনাৰ এনপিএছ একাউন্ট ইতিমধ্যে আছে আপুনি ট্ৰান্সফাৰ কৰিব লাগিব যদি আপুনি নতুনকৈ চাকৰি পোৱা এজন ব্যক্তি তেতিয়াহলে আপুনি এনপিএছ একাউন্টটো এপ্লাই কৰিলে 10 দিনৰ ভিতৰত আপুনি কি পাব এনপিএছ নাম্বাৰটো পাই যাব এতিয়া তাৰ পিছত আহিল প্ৰভিজনাল স্যালাৰি আৰু ফাৰ্স্ট স্যালাৰি ইতিমধ্যে কৈছো প্ৰভিজনাল স্যালাৰি মানে হৈছে হেতু কোনো ধৰণৰ পাৰ্মানেন্ট নহয় প্ৰভিজনাল হয় আপোনাক সমাহৰ কাৰণে এই স্যালাৰিটো দিব অৰ্থাৎ ফাৰ্স্ট স্যালাৰি প্ৰপোজালৰ কামখিনি হ'ব ফাৰ্স্ট স্যালাৰি যিখিনি কামখিনি হ'বলৈ হলে আপোনাক প্ৰায় 6 মাহ বা 4 মাহৰ প্ৰয়োজন হয় মিনিমাম 6 মাহ এটাৰ প্ৰয়োজন হয় সেই কাৰণে provisional salary কিমান মাহৰ দিয়ে 6 মাহৰ provisional salary দিয়ে এটা ফাৰ্স্ট স্যালাৰি কিনুকা ধৰণে এপ্লাই কৰিব লাগে হেতু আমি যাম প্ৰথমতে ডকুমেন্টছ কিনি কথা আমি জানিবৰ কাৰণে চেষ্টা কৰো আপোনাক কি লাগিব এমপ্লয়ি ডিটেইলছ বুলি কোৱাৰ লগে লগে আপোনাৰ অল ডিটেইলছ লাগিব এমপ্লয়ি ডিটেইলছৰ ভিতৰত কি লাগিব আপোনালোকক চাও আপোনালোকৰ নাম শুদ্ধ নামটো আপোনালোকৰ নামটো যদি এই পান কাৰ্ডত বেলেগ আধাৰ কাৰ্ডত বেলেগ ভোটাৰ কাৰ্ডৰ পৰা তেনেকুৱা ধৰণৰ কথা নাথাকে পান কাৰ্ড আৰু আধাৰ কাৰ্ডত যদি আপোনাৰ নামটো বেলেগ হয় আপোনাৰ নামটো অৰিজিনাল নামটো বেলেগ হয় তেতিয়া হলে কিন্তু আপোনালোকৰ পৰৱৰ্তী পৰ্যায়ত খেলিমেলি হ'ব এনেকুৱা ধৰণৰ খেলিমেলি থাকিলে আপোনালোকে আগতীয়াকৈ হেখিনি ঠিক কৰি ল'ব লাগিব তাৰ পিছত আপোনালোকক লাগিব এনপিএছ নাম্বাৰ ইতিমধ্যে এনপিএছ এপ্লাই কৰি এনপিএছ নাম্বাৰটো পালে আগৰ ৰেগুলাৰ চাকৰিত ৰেগুলাৰ পোষ্টত চাকৰি কৰা হলে অলৰেডি আপোনাৰ এনপিএছ নাম্বাৰটো আছে গতিকে এনপিএছ নাম্বাৰটো লাগিব তাৰ পিছত লাগিব পোষ্ট অবলিক ডেজিগনেশ্যন অৰ্থাৎ আপুনি কি পোষ্টত পাইছে আপুনি গ্ৰেজুৱেট টিচাৰ আৰ্টছ গ্ৰেজুৱেট টিচাৰ সায়েন্স গ্ৰেজুৱেট টিচাৰ হিন্দী পিজিটি টিচাৰ নে কি পোষ্টত পাইছে নে এলডিএ নে ইউডিএ কি পোষ্টত আপুনি পাইছে তাৰ এই তথ্যটো আপোনাক লাগিব তাৰ পিছত লাগিব এই ৰিটেনশন নাম্বাৰ আমাৰ পোষ্ট বিলাকৰ এটা ৰিটেনশন নাম্বাৰ থাকে সেই ৰিটেনশন নাম্বাৰটো আপোনাৰ প্ৰয়োজন হ'ব এটো ক'ত পাব আপুনি যেটো ডিপাৰ্টমেন্টত আপুনি চাকৰি কৰিব কাৰণে এপইন্টমেন্ট পাইছে জয়েন কৰিছে তাৰ পৰা আপুনি এই পাব এই তথ্যখিনি পাব অৰ্থাৎ তাৰ এলডিএ বা ইউডিএ পৰা এই তথ্যখিনি সংগ্ৰহ কৰি লাগিব পোষ্টৰ ৰিটেনশন নাম্বাৰ কি হয় কিমান নম্বৰ মতে পোষ্টৰ ৰিটেনশন হৈছে তাৰ পিছত লাগিব আপোনাৰ ক্ৰিয়েচন নাম্বাৰ কেনেকুৱা ধৰণে পোষ্টটো কেতিয়া ক্ৰিয়েট কৰা হৈছিল এই ক্ৰিয়েচন নাম্বাৰটো লাগিব তাৰ পিছত লাগিব একাউন্ট নাম্বাৰ মানে হৈছে আপোনাৰ বেংক একাউন্টৰ কথা কোৱা হৈছে বেংক একাউন্ট নম্বৰ লাগিব তাৰ পিছত বেংক নেম বেংকৰ নামটো লাগিব তাৰ পিছত আইএফএসচি কোড আমি সকলোৱে জানো প্ৰত্যেকটো বেংকৰ এটা আইএফএসচি কোড থাকে আৰু লগতে এমআইচিআৰ কোড থাকে সেই কোডটো লাগিব তাৰ পিছত লাগিব ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকৰ পান কাৰ্ডতো ডেট অফ বাৰ্থ থাকিব আধাৰ কাৰ্ডতো ডেট অফ বাৰ্থ থাকিব তাৰ পিছত এই লাগিব আপোনাৰ মোবাইল নাম্বাৰ এই কাৰণে লাগিব মোবাইল নাম্বাৰত ওটিপি আহিব গতিকে মোবাইল নাম্বাৰটো লাগিব আৰু তাৰ পিছত লাগিব আপোনালোকৰ ডেট অফ জয়নিং
এই আটাইখিনি থকাৰ পিছত আপোনালোকৰ আৰু লাগিব এপইন্টমেন্ট লেটাৰ, জয়নিং লেটাৰ, জয়নিং অৰ্ডাৰ, আন্ডাৰটেকিং। আৰু যদি আপুনি বিটিচিত কৰ্মৰত এজন ব্যক্তি হয় তাৰ কাৰণে আপোনালোকক লাগিব প্ৰধান শিক্ষকে IS লৈকে দিয়া এটা ফৰৱাৰ্ডিং। অৰ্থাৎ এই আপুনি যে বিদ্যালয়খনত মই স্কুল হিচাপে কথাখিনি ক'বৰ কাৰণে গৈ আছো, আপুনি যে বিদ্যালয়খনত জইন কৰিছে সেই হিচাপে প্ৰধান শিক্ষকজনে IS লৈকে এটা ফৰৱাৰ্ডিং দিব। প্ৰধান শিক্ষকজনে ডাইৰেক্টৰলৈকে এটা ফৰৱাৰ্ডিং দিব। অৰ্থাৎ আমাৰ বিটিচিৰ কৰ্মচাৰীসকলৰ কাৰণে এই ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলৰ কাৰণে দুটা ডাইৰেক্টৰ পাৰ হ'ব লাগে। এটা হৈছে আমাৰ বিটিচি ডাইৰেক্টৰ, আনটো হৈছে আমাৰ ষ্টেটৰ ডাইৰেক্টৰ। গতিকে দুটা ডাইৰেক্টৰ পাৰ হ'ব লাগিব। গতিকে প্ৰধান শিক্ষকজনে বিটিচি ডাইৰেক্টৰলৈকে এটা এই ফৰৱাৰ্ডিং নহয় এখন লেটাৰ দিব। তাৰ পিছত দিব আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, বিটিচিৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে তাৰ কাৰণে প্ৰধান শিক্ষকে এটা কি দিব, এখন লেটাৰ দিব। এই তথ্যখিনি হোৱাৰ পিছত আপুনি কি কৰিব লাগিব, ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল বা প্ৰভিজনেল চেলাৰীৰ কাৰণে কি কৰিব লাগিব, অনলাইন কৰিব লাগিব। এই কামখিনি হ'ব আপোনালোকৰ এই ট্ৰেজাৰী অফিচত। ট্ৰেজাৰী অফিচৰ জৰিয়তে এই কামখিনি হয়। গতিকে তাত আপোনালোকে এইখিনি কামৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যোগাযোগ কৰিব লাগিব। প্ৰতিখন কাগজৰ অনলাইন হ'ব। অনলাইন হোৱাৰ পিছত এই তথ্যবিলাক অনলাইনতে ভেৰিফাই হৈ গুচি যাব। ইয়াৰ লগতে NPS-ৰ এপ্লাই কৰাৰ সময়ত লগা দুখন বিশেষ কাগজ ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলৰ সময়তো লাগিব। সেয়া হৈছে মেডিকেল ফিটনেছ চাৰ্টিফিকেট আৰু পুলিচ ভেৰিফিকেশ্যনৰ ৰিপৰ্ট। এইখিনি হোৱাৰ পিছত আপোনালোকৰ আন এটা তথ্য লাগিব, এই হেড অফ একাউণ্ট। হেড অফ একাউণ্ট মানে হৈছে আমাৰ প্ৰতিটো এই ডিপাৰ্টমেণ্টৰ চেলাৰী যে হয় এটা নিৰ্দিষ্ট হেডৰ পৰা হয়। আমাৰ ধৰা হ'ল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এই চেলাৰীটো অমুক হেডৰ পৰা হয়, ইৰিগেশ্যনৰ অমুক হেডৰ পৰা হয়, বা এই LP স্কুলৰ অমুক হেডৰ পৰা হয়, ME স্কুলৰ অমুক হেডৰ পৰা হয়। হেড মানে হৈছে সেই মানে একাউণ্টৰ পৰা চেলাৰীটো কাট খায়। ধৰা হ'ল এইটো আপোনালোকে নিশ্চয় গমেই পাইছে, হেড অফ একাউণ্ট মানে হৈছে আমাৰ কি হ'ব, ধৰা হ'ল এই অসম চৰকাৰৰ পৰা BTC চৰকাৰলৈকে পইচাটো আহিল, BTC চৰকাৰে সেই হেডটোত কিমান পইচা লাগে ভৰাই থৈ দিলে। ধৰা হ'ল আমাৰ হাইস্কুলৰ কাৰণে 2 কোটি টকা লাগে এক মাহত। সেই BTC চৰকাৰে কি কৰিব, সেই নিৰ্দিষ্ট হেডটোত 2 কোটি টকা ভৰাই থৈ দিব। তাৰ পিছত ট্ৰেজাৰীৰ জৰিয়তে যেতিয়া বিলটো হ'ব, দৰমহা হ'ব, সেই নিৰ্দিষ্ট হেডটোৰ পৰা পইচাটো কাট খাই গৈ থাকিব। এইটো হৈছে হেড অফ একাউণ্ট। তাৰ এটা নিৰ্দিষ্ট নাম্বাৰ আছে, সেই হেড অফ একাউণ্টৰ নাম্বাৰটো লাগিব। তাৰ পিছত লাগিব DDO কোড। আপুনি যিজন ব্যক্তিৰ সিগনেচাৰত দৰমহা পাব, LP আৰু ME স্কুল হলে ব্লক অফিচাৰ, হাইস্কুল হায়াৰ ছেকেণ্ডাৰী হলে প্ৰধান শিক্ষক বা প্ৰিন্সিপালজন হৈছে DDO। সেই DDOৰ এটা কোড থাকে, যেনেকৈ আমাৰ মোবাইল নাম্বাৰ থাকে, স্কুলৰ ডাইচ কোড থাকে, DDO কোড থাকে, DDO কোডটো লাগিব। তাৰ পিছত লাগিব গ্ৰছ চেলাৰী। গ্ৰছ চেলাৰী মানে এতিয়া কি হয়, আমি আমাৰ আজিৰ পৰা 2 দিন আগত এটা ভিডিঅ' ফেচবুকত আপলোড কৰিছো। আপোনালোকে অনুগ্ৰহ কৰি এই নলিনীকান্ত ডেকা নামৰ পেজটোত যদি আপুনি সাৰ্চ কৰিছে তাত দেখা পাব চেলাৰী ষ্ট্ৰাকচাৰ বুলি আমি এটা ভিডিঅ' আপলোড কৰিছো। তাত আমি গ্ৰছ চেলাৰী কি হয় সেই বিষয়ে কৈ থৈ দিছো। অনুগ্ৰহ কৰি আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাব। গ্ৰছ চেলাৰীটো লাগিব। আৰু গ্ৰছ চেলাৰী মানে সেইটো কেলকুলেশ্যন কৰি ল'ব লাগিব। কেলকুলেশ্যন কৰি নিৰ্দিষ্ট ঠাইত গ্ৰছ চেলাৰী দিয়াৰ পিছত আপুনি অনলাইনটো এপ্লাই কৰি দিলে। অনলাইন এপ্লাই কৰাৰ পিছত আপোনাৰ কি হ'ব, এই ফাৰ্ষ্ট চেলাৰী বা প্ৰভিজনেল চেলাৰীৰ কামখিনি আৰম্ভ হ'ল। এই গোটেইখিনি ডকুমেণ্টছ যেতিয়া আপোনালোকৰ হাতলৈকে আহিল, মই NPS-ৰ কাৰণে প্ৰয়োজনীয় যিখিনি ডকুমেণ্টছ, ফাৰ্ষ্ট চেলাৰী বা প্ৰভিজনেল চেলাৰীৰ কাৰণে প্ৰয়োজনীয় যিখিনি ডকুমেণ্টছ, গোটেইখিনি ডকুমেণ্টছ যেতিয়া আপোনাৰ হাতলৈকে আহিল, মই বিদ্যালয় হিচাপে কথাখিনি ক'বৰ কাৰণে গৈ আছো। এই আটাইখিনি ডকুমেণ্টছ ক'ত যাব, প্ৰধান শিক্ষকৰ NPS-ৰ কাগজখনত যেতিয়া প্ৰধান শিক্ষকৰ সিগনেচাৰ হ'ল, প্ৰতিখন কাগজত যেতিয়া প্ৰধান শিক্ষকৰ সিগনেচাৰ হ'ব, সিগনেচাৰ হোৱাৰ পিছত সেই কাগজখন যাব আমাৰ নিৰ্দিষ্ট IS-লৈকে, হাইস্কুলৰ হিচাপে IS-লৈকে যাব। আৰু LP ME স্কুল হ'লে ক'লৈকে যাব, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে যাব। ব্লকৰ পৰা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, প্ৰথমতে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, তাৰ পৰা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈকে যাব। আৰু আমাৰ হাইস্কুল হায়াৰ ছেকেণ্ডাৰী হ'লে ডাইৰেক্ট IS-লৈকে যাব। IS-এ কি কৰিব, ডাইৰেক্টৰলৈকে এটা IS-ৰ ফৰৱাৰ্ডিং থাকিব। যেতিয়া ডাইৰেক্টৰলৈকে ফৰৱাৰ্ডিং থাকিব, সেই সময়ত আপোনাক আৰু 3খন কাগজৰ প্ৰয়োজন হ'ব। 2খন কাগজৰ প্ৰয়োজন হ'ব, ফৰ্মেট A আৰু ফৰ্মেট B। ফৰ্মেট A আৰু ফৰ্মেট B কি হয় নিশ্চয় আপোনালোকে জানে।
যদি নাজানে অনুগ্ৰহ কৰি ভিডিঅ কমেন্ট বক্সত কমেন্ট কৰিব পৰৱৰ্তী পৰ্যায়ত আমি ফৰমেট এ কি হয় ফৰমেট বি কি হয় ইনকামবেন্ট ডিটেইলছ কি হয় এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম এই আটাইখিনি ডকুমেন্টছৰ উপৰিও ফৰমেট এ ফৰমেট বি আৰু ইনকামবেন্ট ডিটেইলছ আপোনালোকক লাগিব গতিকে ভিডিঅৰ কমেন্ট বক্সত কমেন্ট কৰিলে পৰৱৰ্তী পৰ্যায়ত আমি ইয়াক লৈ ভিডিঅ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম এই আটাইবিলাক কাগজত যেতিয়া সিগনেচাৰ হ'ব সিগনেচাৰ হোৱাৰ পিছত হেতু কোলৈকে যাব ডাইৰেক্টৰলৈকে যাব এই ডাইৰেক্টৰ মানে কি হয় আপোনাৰ প্ৰতিটো ডিপাৰ্টমেন্টৰে একটা ডাইৰেক্টৰ থাকে মানে ডাইৰেক্টৰ এডুকেশ্যন ডাইৰেক্টৰ পিডব্লিউডি ডাইৰেক্টৰ ইৰিগেশ্যন ডাইৰেক্টৰ সবৰে একটা ডাইৰেক্টৰ থাকে আপোনাৰ নিৰ্দিষ্ট ডাইৰেক্টৰলৈকে সেই ফাইলটো গুচি যাব যদি আপুনি অসম চৰকাৰৰ কৰ্মচাৰী হয় মানে বিটিসিৰ বাহিৰৰ কৰ্মচাৰী হয় তেতিয়া হলে আপোনাৰ ডিস্ট্ৰিক্টৰ পৰা সেই ডাইৰেক্টৰলৈকে যাব ডাইৰেক্টৰৰ পৰা আপোনাৰ সচিবালয়লৈকে যাব সচিবালয়ৰ পৰা আপোনাৰ পেনশন অফিস ডিপাৰ্টমেন্টলৈকে যাব কিন্তু যদি আপুনি বিটিসিৰ অন্তৰ্গত এজন কৰ্মচাৰী হয় তেতিয়া হলে আপোনাৰ কি হল মই হাইস্কুলৰ শিক্ষকৰে ধৰা হল ধৰিলৈ কৈ আছো গোটেইখিনি এই ডিস্ট্ৰিক্টৰ পৰা কামখিনি হল হোৱাৰ পিছত বিটিসিত থকা এডুকেশ্যন ডাইৰেক্টৰলৈকে যাব এডুকেশ্যন ডাইৰেক্টৰে কি কৰিব তাত এটা ফৰৱাৰ্ডিং দিব ফৰৱাৰ্ডিং দি হেতু আপোনাৰ সচিবালয়ৰ এডুকেশ্যন ডিপাৰ্টমেন্টলৈকে পঠাই দিব অৰ্থাৎ সেক্ৰেটাৰিয়েটৰ এডুকেশ্যন যেটো ডিপাৰ্টমেন্ট থাকিব এডুকেশ্যন ডিপাৰ্টমেন্টলৈকে যাব এডুকেশ্যন ডিপাৰ্টমেন্টত যোৱাৰ পিছত তাত ফাইলটো পুটাপ হৈ নিৰ্দিষ্ট পৰ্যায়ৰে গৈ থাকি বিটিসিৰ যেটো ফাইনান্স ডিপাৰ্টমেন্ট আছে বিটিসিৰ ফাইনান্স ডিপাৰ্টমেন্টত আপোনাৰ অল ডকুমেন্টস স্ক্যান হ'ব স্ক্যান হোৱাৰ পিছত এটা কপি ওলাব আৰু সেই কপিটো সহিতে আইএছৰ পৰা অহা যেটো ফাইল আছিল ফাইলটো সহিতে আপুনি এতিয়া যাব লাগিব ষ্টেটৰ এই ফাইনান্স ডিপাৰ্টমেন্টলৈকে অৰ্থাৎ বিটিসিৰ কাৰণে এটুৱেল লেন্থি হয় বিটিসিয়ে কি কৰিব লাগে দুটা ফাইনান্স ডিপাৰ্টমেন্টত মানে কাম কৰিব লাগে অৰ্থাৎ দুখন সচিবালয়লৈকে যাব লাগে যেটো ফাইনান্স ডিপাৰ্টমেন্টটো সচিবালয়ত থাকিব এই গতিকে কি হল প্ৰথমতে বিদ্যালয়ৰ পৰা আইএছৰ পৰা বিটিসি ডাইৰেক্টৰ পৰা বিটিসি সচিবালয়ৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ গোটেইখিনি কাম হোৱাৰ পিছত বিটিসি ফাইনান্স ডিপাৰ্টমেন্টৰ পৰা কৰলৈকে যাব ষ্টেটৰ ফাইনান্স ডিপাৰ্টমেন্টলৈকে যাব আৰু ষ্টেটৰ ফাইনান্স ডিপাৰ্টমেন্টত এসআইও টো এপ্ৰুভ হ'ব বিটিসি ফাইনান্স ডিপাৰ্টমেন্টে এসআইও এপ্ৰুভ কৰিব নোৱাৰে তেওঁলোকে কামখিনি কৰিব এসআইও টো এপ্ৰুভ কৰিব ষ্টেটৰ ফাইনান্স ডিপাৰ্টমেন্টে যেতিয়া আপোনাৰ ষ্টেটৰ ফাইনান্স ডিপাৰ্টমেন্টত এসআইও টো এপ্ৰুভ হৈ যাব তেতিয়া বিদ্যালয়খনৰ যেটো ফিনএছামৰ পোৰ্টেল মই ইতিমধ্যে কৈছিলো এনপিএছ একাউন্ট খুলিবৰ কাৰণে বিদ্যালয়খনত ফিনএছামৰ এটা পোৰ্টেল থাকে ফিনএছাম মানে কি ইয়াক লৈ আপোনালোকে নিশ্চয় জানে যদি ফিনএছাম কি হয় নাজানে অনুগ্ৰহ কৰি কমেন্ট বক্সত কমেন্ট কৰিব আমি তাক লৈ পৰৱৰ্তী পৰ্যায়ত ভিডিঅ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম প্ৰতিজন ব্যক্তিৰ ৰেগুলাৰ চাকৰি পোৱা প্ৰতিজন ব্যক্তিৰ একটা ফিনএছামৰ একাউন্ট থাকিব লাগিব প্ৰতিটো অৰ্গানাইজেচনৰ একটা ফিনএছামৰ একাউন্ট থাকে যদি মই হাইস্কুলৰ শিক্ষক হয় হাইস্কুলৰ মানে ডিডিউৰ কি থাকিব এটা ফিনএছামৰ একাউন্ট থাকিব এলপিএমই হলে ইন্ডিভিজুৱেল থাকিব আৰু ব্লক অফিচত থাকিব অৰ্থাৎ ফিনএছামৰ জৰিয়তে আজিকালি আমাৰ স্যালাৰি বিলাক হয় এতিয়া যেতিয়া ষ্টেটত গৈ এই স্যালাৰি গোটেইখিনি কাম এপ্ৰুভ হ'ব ইয়াক এসআইও এপ্ৰুভেল বুলি ফাৰ্স্ট স্যালাৰিৰ এসআইও এপ্ৰুভেল যেতিয়া হ'ব হোৱাৰ লগে লগে আপোনাৰ এখন লেটাৰ বলে অমুকৰ একেলগে গ্ৰুপটো আহিব পাৰে অৰ্ডাৰটো সিঙ্গুলো আহিব পাৰে এসআইও এপ্ৰুভেল হল নম্বৰ ইমান ন এটো ক'ত চাব পাৰিব আপোনাৰ যিখন যেটো ডিডিউৰ মানে একাউন্টত ডিডিউৰ ফিনএছামৰ একাউন্টত এই অৰ্ডাৰটো আহিব এই অৰ্ডাৰটো পিন কৰি উঠি আপুনি কি কৰিব লাগিব এই কাগজখন নি জমা দিব লাগিব পুনৰ ট্ৰেজাৰী অফিচ মানে কোন আপোনাৰ যেটো ট্ৰেজাৰীৰ পৰা আপোনাৰ দৰমহা হ'ব অৰ্থাৎ আপোনাৰ অফিসটো আপোনাৰ বিদ্যালয়খন আপোনাৰ কাৰ্যালয়টো যোনটো ট্ৰেজাৰী অফিচৰ অন্তৰ্গত হয় তাত জমা দিব লাগিব আৰু তাত জমা দিয়াৰ লগে লগে আপোনাৰ কাম শেষ আপুনি কি কৰিব লাগিব আপুনি তেতিয়া ফাৰ্স্ট স্যালাৰি পাবৰ কাৰণে সক্ষম হ'ব আৰু এই কামখিনি হ'বৰ কাৰণে আপোনাৰ লাগিব 6 মাহ তাৰ আগতে এনপিএছৰ একাউন্টটো ক্ৰিয়েট হোৱাৰ পিছত এনপিএছ নম্বৰ পোৱাৰ পিছতে আপুনি কি বুলি ট্ৰেজাৰীৰ পৰা প্ৰভিজনেল স্যালাৰি পাবৰ কাৰণে সক্ষম হ'ব এতিয়া প্ৰভিজনেল স্যালাৰি হল খন্তেকিয়া 6 মাহৰ বাবে পাব কেতিয়াবা 6 মাহত কামখিনি কমপ্লিট নহলে আৰু 3 মাহ বঢ়াই দিয়ে ইয়াৰ আগৰবাৰে আমাৰ যেসকল এই ডাইৰেক্ট ৰিক্ৰুটমেন্ট হৈছিল
এই এছএছএ কন্টেক্সচুৱেলৰ পৰা যিসকল ৰেগুলাৰলৈকে আহিছিল তেওঁলোকৰ 6 মাহৰ কামখিনি কমপ্লিট নোহোৱাৰ কাৰণে আৰু 3 মাহ বঢ়াই দিছিল এইটো ষ্টেটে গম পাব বা ডিপাৰ্টমেণ্টে গম পাব যদি কামখিনি কমপ্লিট নহয় তেতিয়াহ'লে এইটো পুনৰ বঢ়াই দিয়ে গতিকে এনেকুৱা ধৰণে আপোনালোকে এই এনপিএছ একাউণ্ট প্ৰভিজনেল স্যালাৰি আৰু ফাৰ্ষ্ট স্যালাৰি কামখিনি কৰিব লাগিব এই আটাইখিনি কামখিনি কৰোতে আৰু এখন ডকুমেন্টছৰ কথা ৰৈ গ'ল সেই ডকুমেন্টছখন আপোনালোকৰ প্ৰয়োজন হ'ব সেইখন হৈছে ক্ৰেট ষ্টেণ্ট অৰ্থাৎ আপোনাৰ ডিপাৰ্টমেণ্টত কিমানটা পোষ্ট আছে তাৰ তথ্য তেজাৰীত পাব আপোনালোকে এই কামখিনি কৰাৰ সময়তে সেই তথ্যটো আপোনালোকে সংগ্ৰহ কৰিব লাগিব তেজাৰীৰ পৰা ধৰা হ'ল মই এখন হাইস্কুলৰ শিক্ষক হাইস্কুলত এপইণ্টমেণ্ট পাইছো তেতিয়াহ'লে মই তেজাৰীত গৈ অমুক হাইস্কুলৰ এই ক্ৰেট ষ্টেম্পটো লাগে বুলি কোৱাৰ লগে লগে তাত তেওঁলোকে ক্ৰেট ষ্টেম্পটো দি দিব যে কি ইয়াত এলডিএ অমুকটা সায়েন্সৰ পোষ্ট অমুকটা ইউডিএ অমুকটা বা আৰ্টছৰ পোষ্ট অমুকটা হিন্দীৰ অমুকটা এনেকুৱা ধৰণে দিব সেই তথ্য মতে আপোনালোকে চাকৰিটো পাইছে নে নাই সেইটো তেওঁলোকে পৰীক্ষা কৰি চাব কিবা কাৰণত আপোনাৰ যদি সেই বিদ্যালয়খনৰ বা সেই অফিচটোত পোষ্টটো নাই তেতিয়াহ'লে আপোনাক হয়তো ফাৰ্ষ্ট স্যালাৰি প্ৰভিজনেল স্যালাৰিও নাপাব পাৰে ফাৰ্ষ্ট স্যালাৰিও এছআইও এপ্ৰুভেল নহ'ব পাৰে গতিকে তেজাৰীৰ পৰা এই তথ্যটো সংগ্ৰহ কৰিব লাগিব আৰু এই তথ্যটো সংগ্ৰহ কৰাৰ সময়ত তেজাৰী অফিচাৰৰ তাত সিগনেচাৰটো আছে নে নাই সেইটো আপোনালোকে চাব সিগনেচাৰ থকা কাগজখন আপুনি জমা দিব লাগিব আৰু আপোনালোকে মিলাই ল'ব লাগিব যে কি আপুনি ধৰা হ'ল এই এছিষ্টেণ্ট টিচাৰ এই হিন্দী এছামিছত পাইছে সেই পোষ্টটো বিদ্যালয়খনত অৰিজিনেলি পাইছে নে নাই কাৰণ আপোনাৰ যিখন এপইণ্টমেণ্ট লেটাৰ আছে এপইণ্টমেণ্ট লেটাৰখনত আপুনি অমুক ব্যক্তিৰ এগেইনষ্টত এপইণ্টমেণ্ট পাইছে বুলি এপইণ্টমেণ্ট লেটাৰখনত লিখি দিয়া থাকে যদি কিবা কাৰণত সেই ব্যক্তিজন সেই বিদ্যালয়খনৰ নহয় বা সেই অফিচটোৰ নহয় তেতিয়াহ'লে পুনৰ আপুনি আকৌ ডাইৰেক্টৰত যোগাযোগ কৰি সেইটো সলাই ল'ব লাগিব গতিকে এই আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ এনপিএছ প্ৰভিজনেল স্যালাৰি আৰু ফাৰ্ষ্ট স্যালাৰি প্ৰপ'জেলৰ বিষয়ে কিছু কথা ক'লো নিশ্চয় আপোনালোক উপকৃত হৈছে ইমান মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ অকল এডুকেশ্যন ডিপাৰ্টমেণ্ট বুলি নহয় প্ৰতিটো ডিপাৰ্টমেণ্টৰে এই ৰেগুলাৰ পোষ্ট এটা চাকৰি পোৱাৰ পিছত এই পদ্ধতিতে আপোনালোকে কি পাব লাগিব দৰমহাৰ কাৰণে আগবাঢ়িব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আপোনালোকে যদি কমেন্ট বক্সত কমেন্ট কৰে আমি এই ফৰ্মেট 1 ফৰ্মেট বি বা এই বাকি যিখিনি আছিল সেইখিনি কথা আপোনালোকক জনাই দিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব